হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো বহুত দিনৰ মূৰত বনাম বুলি ভাবিছোঁ, মানে দুমাহমান প্ৰায় হ'ল ভিডিঅ' নিদিয়া। চ' ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ, মানে এতিয়া যাম মই ITIলৈ, আমাৰ যোৰহাট ITI। চ' আমাৰ ট্ৰেডৰ মানে ছাৰ এজন ৰিটায়াৰ হ'ল আৰু তেখেতৰ আজি আমি ফেয়াৰৱেল পাতিম। চ' সেইটো কাৰণে যাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ছাৰৰ কাৰণে এটা সৰু উপহাৰ দিম বুলি ভাবিছোঁ, মানে এনেইতো আমি দিমেই ট্ৰেডৰ ফালৰ পৰা চবেই মিলি পিনি সকলোৱে মিলি দিম, কিন্তু তাৰ উপৰিও মানে ভাবিছোঁ নিজৰকৈ কিবা এটা দিওঁ ছাৰক। চ' কিনো দিওঁ আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া ছাৰৰ কাৰণে এখন গামোচা আৰু লগত এটা কলম দিম বুলি ভাবিছোঁ। গামোচাখন বোৱা হয় দেই, এখন আপোনাক আৰু নেদেখাওঁ আৰু বেছিকৈ। এখন হৈছে গামোচাখন আৰু লগত এটা কলম, আৰু এয়া দিছেনে ভোট দি অহা চিন যোৱাই নাই আকৌ দেই। এয়া হেল্ল' গাইজ, আজি আমি ছাৰক বিদায় দিম, বহুত বেয়া লাগিছে। সেয়া আছে আৰু কান্দি দিলে নালাগে ছাৰ আছে ইয়াতে। ছাৰে আমাক বহুত হেল্প কৰে, বিশেষকৈ আমাক কিজানি। মই কি কওঁ, ছাৰ নাহিব, মই কান্দি দিম এতিয়া। এইবিলাক বেয়া হ'ব কথাটো। চ' মানে গাইজ এতিয়া মানে পালোহি কলেজ। কান্দিছে এক্টিং দেই, ভালে পাইছে চাগে। ভাল পাইছ নে বেয়া পাইছ? বেয়া পাইছ? ছাৰ গুচি যাব। এয়া ইলাক্ষী, হেল্ল' গায়ত্ৰী, আই লাভ ইউ। আই লাভ ইউ টু। ব্লগ আহিব নেকি? আহিব। আৰু এইফালে স্প্ৰাইট কিবা কিবি আনিলে, এয়া চেলেং, গামোচা কিবা কিবি, আৰু এখন হৈছে সঁফুৰা ছাৰক দিবলৈ বুলি। আৰু মানে এতিয়া ছাৰ অহাৰ অপেক্ষাত আমি ৰৈ আছোঁ। চ' ছাৰ আহক, আৰু ছাৰ অহাৰ পিছত আপোনালোকক দেখুৱাম। ওলাইছোঁ ন? চ' গাইজ মানে ৰিদীপৰ নতুন ফোনত ৰিদীপ এফালে আহা, এদিকে মোৰ পিছত। এয়া হৈছে ৰিদীপ, আৰু ইয়াত ৰিদীপৰ নতুন ফোনত পূৰা ভিডিঅ' বনাই আছোঁ। আমিও আছোঁ। আৰু বাকী আজি ৰাইজসকল কেনেকুৱা লাগিছে? মনটো দুখ লাগিছেনে? অনুভৱ কৰা, ছাৰ আজি যাবগৈ। বহুত বেয়া লাগিছে আজি ষ্টাইল কৰি আহিছা। এয়া আমাৰ ৰাইজসকল, ইলাক্ষী বাইদেউ এই বহুত মোবাইলত লাগি আছে। কি কবি ক? কি কওঁ, ছাৰ যাবগৈ। চিঙাকেইটা খাবলৈ আহিছোঁ মানে। দেখিছা? আৰু উপস্থিত শিক্ষাৰ্থীসকল, আজি তোমালোকে বিদায়ৰ কাৰণে যিখিনি আয়োজন কৰিলা, সঁচাকৈয়ে এটা উল্লেখনীয়। যি কি নহওক বাৰু, যোৱা 23 চনৰ আগষ্ট মানৰ পৰাই তোমালোক আমাৰ আণ্ডাৰত আহিছিলা ট্ৰেইনিঙৰ কাৰণে। এই সুদীৰ্ঘ প্ৰায় 2 বছৰ কালত আমি যিমান পাৰোঁ চেষ্টা কৰিলোঁ, আৰু হয়তো আদায় কৰিবলৈ নোৱাৰিলোঁ, কাৰণ চৰকাৰী নিৰ্দেশনাৰ মতে মই আধাতে অলপ আগতে এৰি দিবলগীয়া হ'ল। এই সুদীৰ্ঘ সময়ছোৱাত হয়তো তোমালোকক ট্ৰেইনিঙৰ খাতিৰত বা আমাৰ কিছুমান নীতি নিয়মৰ খাতিৰত তোমালোকক প্ৰশিক্ষণ দিওঁতে অকল লিখা পঢ়াৰ উপৰিও তোমালোকে যেন ভৱিষ্যতৰ কাৰণে যেতিয়া কৰ্মমুখী হ'বা, তেতিয়া কেনেদৰে বিষয়বিলাক সৎ ব্যৱহাৰ কৰিব লাগিব, তাৰ ওপৰতো আমাৰ নিৰ্দেশনা থাকে। এই নিৰ্দেশনাৰ কাৰণে আমি উপস্থিতি হাৰটো অতিকে জৰুৰী বুলি ভাবোঁ। যিমান পৰা তোমালোকক প্ৰেজেণ্ট থাকিবলৈ বিচাৰিছিলা, কিন্তু বিভিন্ন আজোহাতত তোমালোকৰ ঘৰুৱাই হওক বা শাৰীৰিক হওক বা বিভিন্ন কাৰণৰ আৰ্থিক দিশতো কিছুমান হয়, অকণমান
অকণমান এৰিগুলা হ'লেও তথাপিতো আমি যিমান পাৰোঁ ৰেহাই দিছিলোঁ বা কৰি আছোঁ গতিকে এইখিনি কৰিবলৈ যাওঁতে যদি তোমালোকক আমি কিবা এটা সফলতা বা তেনেকুৱা হেৰি কৰিছিলোঁ তেতিয়াহ'লে আজি বিদায় ওলাই তোমালোকক হয়তো মাফ কৰিবা বুলি ধৰি দিছোঁ আৰু তোমালোকৰ এই পাছৰখিনিৰ ক্ষেত্ৰত আমাৰ মহিম গগৈদেৱৰ লগতে আমাৰ কিনাৰত ক্ষীৰ গগৈদেৱো আছেই যিকোনো ক্ষেত্ৰত তোমালোকৰ যিকোনো সমস্যা হওক তেখেতলোকক সুবিধা তোমালোকে এতিয়াৰ পৰা পঢ়া শুনা বা কাম কাজবিলাক ক্ষেত্ৰত একেলগে কৰিবা আৰু শেষত তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তোমালোকৰ এটা ইয়াৰ প্ৰশিক্ষণৰ উপৰি তাৰ উপৰি তোমালোকে ঘৰত এনেই বহি নাথাকি নিৰ্দিষ্ট তোমালোকে যি ভাল পোৱা তেনেকুৱা নিৰ্দিষ্ট কামত ক্ষতি হৈ সময়বিলাক পাৰ কৰিবা বুলি আশা কৰি মোৰ দুআষাৰ কৰি তোমালোকে কাম কৰি আহিছোঁ আমাৰ কান্দুৰী বাই কান্দিছে কান্দি কান্দি চকু ফুলি গ'ল ইও হাঁহি হাঁহি কান্দিছে নেকান্দো বোলে নেকান্দো হয়তো আইনাটো বেয়া হ'ল। আচ্ছা তেতিয়া আৰম্ভ কৰিছোঁ দেই So guys, এনেকৈ আগবাঢ়ি দিলোঁ এয়া আমাৰ খানা আৰু ফটোখন এনেকৈ মাৰি দিওঁ ঐ টানিলে এইবিলাক চব খায়ক নিজে কি কি হ'ল তোৰ সামান্য উপহাৰ এটা মোৰ ফালৰ পৰা দিছোঁ কেমেৰামেন কেমেৰা ধৰিলে কেমেৰামেন এইটো চাৰে দিছে আমাক পাহৰিবি দেই ফটো মাৰিবলৈ লাগিছে আৰু তোক দেই ধুনীয়া লাগিছে আৰম্ভ কৰি হেৰিয়ালৈকে কেলে মানে তেওঁ মই সেইখিনি দায়িত্বত আছিলে চাওক আহিব দে ফটো সেশন চলি আছে গাইজ ভাল আছে ভাল আছে ভাল আছে ছাৰ চবেই মাৰি লওক আমি টেনশ্যন নাই মইতো দিলোঁ ষ্টেটাছ লগালোঁ আকৌ এবাৰ দেখা দে কি দেখাইছিলি চা মনত পৰিবনে চা মানে মনত পৰিবনে মনত পৰিবনে পৰিব চা বাই বাই চা গ'লগে হাজিৰা পা আৰু বাতিটো ৰ মাংস পিছো লোৱা নাই ফকাচ হোৱা নাই মানে মাংসত ফকাচ চ' গাইজ এফালে পংখীয়ে মাংস পিচ খাব দিছে মানে আজি আছোহি পংখীহঁতৰ ঘৰত এয়া মাংস টেষ্ট কৰিব দিছে আপোনালোকক মাংস কেৰাহীটো দেখুৱাম বাৰু খন্তেক পিছত এফালে আহি আছে মাংস মজা দিছে এফালে ভাত বাঢ়ি দিছে আমাৰ আইদেউ সন্দিকৈ নমস্কাৰ এটা দিলে আমাৰ মানে এখেত অকণমান লাজুকী চেচে ৰঙাই হৈ থাকিলে এয়া মাংস এয়া ভাত দিয়া পিছ দিয়া টেঙা পিছ দিয়া এয়া টেঙা দিছ ইজ নেমু টেঙা দিছ ইজ কল নেমু টেঙা ভাতৰ ওপৰত থৈ লৈছোঁ এয়া মাংস এয়া ভাত এতিয়া আমি ধুনীয়াকৈ সানি লওঁ পগলা জেতুকা দেই লেতেৰা বুলি নাভাবিব এইগৰা সানিলোঁ তাৰপিছত এইগৰা মই ওলাইছোঁ না মই আৰু মাংসটো খাই খাইছোঁ আৰু আজি ইমানখিনিতে সামৰণি মাৰিছোঁ
যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু এতিয়া মই ভাত খাওঁ আজিলৈ আহিছোঁ দেই